নমস্কাৰ, আজি 16 এপ্ৰিল। আজিৰ এই ভিডিঅ'টোত আমি লৈ আহিছোঁ অসমৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ সকলো খবৰ আপোনাৰ বাবে অতি প্ৰয়োজনীয়। অসম চৰকাৰে নতুনকৈ এখন উন্নয়নমূলক আঁচনি ঘোষণা কৰিছে। এই আঁচনিৰ জৰিয়তে গাঁও অঞ্চলৰ উন্নয়ন আৰু দুখীয়া পৰিয়ালক সহায় আগবঢ়োৱা হ'ব বুলি জনোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে, এই আঁচনিয়ে হাজাৰ হাজাৰ মানুহৰ জীৱনত পৰিৱৰ্তন আনিব। শিক্ষা ক্ষেত্ৰতো এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। স্কুল আৰু কলেজসমূহত নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত শিক্ষাৰ মান উন্নত হ'ব বুলি আশা কৰা হৈছে। শিক্ষাৰ্থীসকলৰ বাবে এইটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি কোৱা হৈছে। চাকৰি বিচৰা যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ। ৰাজ্যত নতুনকৈ বহুতো চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ সুযোগ আহিব বুলি জনোৱা হৈছে। আবেদন প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হ'ব। এইবোৰেই আছিল আজিৰ মুখ্য খবৰ। এনে ধৰণৰ নতুন নতুন খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।